স্টার্ট করা প্রথম তোমালোকে এসি ইনপুট চাবা প্রথম এসি ইনপুটটো চাবা এইটো কাৰণে যদি এসি কোড বেয়া আছে তেতিয়াহলে তোমালোকৰ ইনপুট ভোল্টেজ নাপাবা ঠিক আছে দ্বিতীয়তে তোমালোকে ফিউজৰ পইণ্টটো চাবা ফিউজৰ ইনপুট চাইছা ইনপুটত তোমাৰ ভোল্টেজ আছে নে নাই চাই লবা তেতিয়া ফিউজৰ আউটপুটত চাবা ভোল্টেজ আছে নে নাই আছে তাৰ পিছত আমাৰ যদি সুইচ আছে সুইচৰ ইনপুটত আমি চাম সুইচৰ ইনপুটত আমাৰ ভোল্টেজ আছে নেক্সট আমি চাম সুইচৰ আউটপুট ওকে তাৰ পিছত ইয়াৰ পৰা কৈছে তোমাৰ চাই লোৱা ভোল্টেজ আছে তাৰ পৰা কৈছে আমাৰ লাইন কইলৰ ইনপুট হৈছে লাইন কইলৰ ভোল্টেজ আছে লাইন কইলৰ আউটপুটত তুমি আকৌ চেক কৰিবা লাইন কইলৰ পৰা এতিয়া এটা ডাইৰেক্টলি তোমাৰ দিছে কোনলৈকে ডায়োডলৈকে ৰেক্টিফায়াৰ ডায়োডলৈকে ওকে ৰেক্টিফায়াৰ ডায়োড বা ব্ৰিজ ডায়োডলৈকে এটা গৈছে বুজি পাইছা নে ৰেক্টিফায়াৰ ডায়োডলৈকে গৈছে আৰু আনটো তোমাৰ চাই থাকা ইফালে চাই থাকা আনটো তোমাৰ এই ৰেজিষ্টেন্সৰ থ্ৰোত এইটো ৰেজিষ্টেন্স দিছে ভেৰিয়েবল ৰেজিষ্টেন্স এই ৰেজিষ্টেন্সৰ থ্ৰোত এই ইনটো তোমাৰ হৈছে তোমাৰ ডায়োডৰ দুই মূৰ বুজিছা ডায়োডৰ দুই মূৰত এসি ইনপুট তোমাৰ লাইন কইলৰ আউটপুটৰ চেক কৰিলো ভোল্টেজ আছে লাইন কইলৰ আউটপুটৰ পৰা তুমি এটা পইণ্ট ডাইৰেক্ট তোমাৰ ৰেক্টিফায়াৰ ডায়োডলৈকে ইনপুট হৈছে দেখিছা আৰু আনটো পইণ্ট তোমাৰ ভেৰিয়েবল ৰেজিষ্টেন্সৰ থ্ৰোত তোমাৰ চোৱা ভেৰিয়েবল ৰেজিষ্টেন্সৰ থ্ৰোত ডায়োডলৈকে ইনপুট হৈছে ঠিক আছে এইখিনিলৈকে আমাৰ এসি সেকশন ইয়াৰ পিছত আমি চেক কৰিব লাগে কাৰণ যেহেতু আমাৰ কেপাচিটৰ লাগি আছে আমি এতিয়া এসি চেক কৰিব নোৱাৰো আমি এতিয়া ডিসি ইমান শব্দ হয় এতিয়া আমাৰ ইয়াৰে ডায়োডৰ এটা মূৰ হৈছে পজিটিভ আনটো মূৰ হৈছে নিগেটিভ এটা নিগেটিভ পজিটিভ আমি চিনি পাম কেনেকৈ সেইটো মই প্ৰথমতে তোমালোকক দেখুৱাই দিওঁ ব্ৰিজ ডায়োডৰ নিগেটিভ পজিটিভ চাবলৈ গ'লে তোমালোকে চাবা এইটো সাইড কাটা আছে চাই লোৱা এই কাটা সাইডটো তোমাৰ পজিটিভ আৰু যেটো তোমাৰ সমান হৈ আছে সেইটো নিগেটিভ ঠিক আছে এতিয়া আমি এইটো সাইড নিগেটিভ পালো নিগেটিভ পিনটো হল গৈ আমাৰ এইটো আমাৰ নিগেটিভ পিন দেখিছা না এই নিগেটিভ পিনটো এইটো লাইন দেখিছা ইয়াৰ পৰা গৈ তোমাৰ ইনপুট হৈছে মেইন কেপাচিটৰলৈকে বা কনডেন্সাৰলৈকে ঠিক আছে আৰু আনটো মোৰ তোমাৰ এই পজিটিভ মূৰটো তোমাৰ ডাইৰেক্ট কেপাচিটৰ ইনপুট হৈছে পজিটিভলৈ গৈছে ঠিক আছে কেপাচিটৰ এতিয়া এটা মূৰ যেটো পজিটিভ মূৰ আছে তোমাৰ যাব ডাইৰেক্ট এছএমপিএছ ট্ৰান্সফৰ্মাৰলৈকে এছএমপিএছ ট্ৰান্সফৰ্মাৰত ইনপুট হ'ব আৰু তাৰ আনটো মূৰেদি আউটপুট হ'ব মই তোমালোকক দেখুৱাই দি আছো চাই লোৱা এইটো হ'ল ইনপুট পইণ্ট আৰু ইয়াৰে আনটো হ'ল আউটপুট এটা দেখুৱা দিগদাৰী হয় তথাপি এই পইণ্টত চাই ল'বা এই পইণ্টটোত তোমাৰ 330 ইনপুট হৈ আছে ঠিক আছে এইটো কাৰণ অন আছে তো সেইটো সেইকাৰণে দেখুৱা নাই বুজি পালা নে ইয়ালৈকে তোমাৰ এই পজিটিভ ভোল্টেজটো এইটো ট্ৰান্সফৰ্মাৰৰ এই পইণ্টৰ পৰা আউটপুট হয় ইয়াত এটা কইল দিয়া আছে এই কইলৰ থ্ৰোত তোমাৰ এছটিআৰ লৈ গৈছে ঠিক আছে আৰু ইয়াৰে নিগেটিভ পইণ্টটো চোৱা এই নিগেটিভ পইণ্টটো এইদৰে গৈ এই ট্ৰান্সফৰ্মাৰৰ আনটো পইণ্টত লাগিছে চাই লোৱা এই পইণ্টৰ পৰা ইনপুট হৈছে তোমাৰ ডাইৰেক্ট এছটিআৰ লৈকে দেখিছে এই এটা কেপাচিটৰ দিয়া আছে এছটিআৰ দিয়া আছে ঠিক আছে ইয়ালৈকে আমাৰ ইনপুট হৈছে হৈ গ'ল এইখিনি হ'ল আমাৰ মেইন ইনপুট ইয়াৰে পিছত তোমাৰ এছটিআৰৰ পৰা ভোল্টেজ আউটপুট ভোল্টেজটো আমি চাম এইটো চোৱা সৰি এইটো 16 ভোল্ট কমাব লাগিব 16 ভোল্ট এটা আউটপুট হৈ আছে আৰু এটা চাবা 1.7 1.8
ভোল্ট ইনপুট হৈ আছে মানে আউটপুট হৈ আছে সৰি এই দুটা আউটপুট ভোল্টেজ হা এই দুটা ভোল্টেজ আউটপুট হৈ আছে এই দুটা ভোল্টেজ গৈছে ক'ত আমাৰ চাই ল'বা এইটো 1.8 টু আমাৰ সুইচিং ভোল্টেজত গৈছে সুইচিং আইচিত গৈছে সুইচিং আইচিত এই ভোল্টেজটো আৰু এই ভোল্টেজটো সুইচিং আইচি আৰু ইয়াতে তোমাৰ কাপলাৰলৈকে আহিছে ঠিক আছে এই ভোল্টেজ এইখিনি হ'ল ইয়াৰ মেইনলি প্ৰাইমেৰী ছেকশ্যন এই প্ৰাইমেৰী ছেকশ্যনখিনি তোমালোকে আকৌ এবাৰ নিজে চাই লোৱাচোন ক'ত কি মই দেখুৱাইছিলোঁ এবাৰ চাই লোৱা সাপ্লাই ভোল্টেজ চাব লাগিব সাপ্লাইকেইটা চাব লাগিব গম পাইছেনে সাপ্লাইটো চাবৰ কাৰণে আমাৰ প্ৰথমতে লাগিল 110 ভোল্ট 110 ভোল্ট তোমালোকে চাই ল'বা 110 ভোল্ট দেখিছা আৰু 110 ভোল্ট দেখাই আছে ঠিক আছে এই 110 ভোল্ট গৈছে তোমাৰ ইএসটি পিনত ইএসটি এইটো দেখিছা এইটো পিনত গৈছে ইএসটি দেখিছা ইয়াৰ পৰা তোমাৰ আউটপুট হৈছে চোৱা আউটপুট হয় এই ট্ৰানজিষ্টাৰলৈকে গৈছে বুজিছানে ইয়াতে তোমাৰ ট্ৰানজিষ্টাৰলৈকে ইয়াতে ভোল্টেজটো শ্ব' নকৰে পটককৈ কাৰণ কিয় ইয়ে লাগি আছে ট্ৰানজিষ্টাৰ লাগি আছে ইএসটি অচিলেশ্যন হৈ আছে ঠিক আছে সেইটো কাৰণে এটা শ্ব' নকৰে তাৰপিছত মই তোমালোকক কৈছিলোঁ ন আৰু ইয়াতে আমাৰ অডিঅ' ভোল্টেজটো চেক কৰিব লাগিলে আমি এইটো হ'ল অডিঅ' ভোল্টেজ আমাৰ এয়া অডিঅ' ভোল্টেজ সব সেটতে বেলেগ বেলেগ থাকিব এইটো আমাৰ 14 ভোল্টত হৈছে যোৱাকালি আমি ভোল্টেজ এটা পাইছিলোঁ 22 ভোল্ট এইটোত পাইছোঁ আমি 14 ভোল্ট সবতে সমান ভোল্টেজ নাথাকে 14 ভোল্টৰ হা এই ভোল্টেজটো আমাৰ ছাপ্লাইৰ পৰা আহিছে গম পাইছানে এই ভোল্টেজটো আমাৰ ছাপ্লাইৰ পৰাহে আহিছে তাৰপিছত তৃতীয়তে তোমালোকে ভোল্টেজ চাব লাগিব কি আমাৰ ভাৰ্টিকেলৰ ইয়াতে ভোল্টেজ কেইটা চাব লাগিব ভাৰ্টিকেলৰ ভোল্টেজবোৰ ঠিকে আছে আমি চাব লাগিব ভাৰ্টিকেলৰ প্ৰব্লেম আহিল এই ভাৰ্টিকেলৰ ভোল্টেজবোৰ চাব লাগিব ভাৰ্টিকেলৰ ইয়াতে তোমাৰ ইয়ে কৰা আছে চোৱা ইয়াতে এটা লিখা আছে 14 ভোল্ট প্লাছ 14 ভোল্ট মাইনাছ লিখা আছে চাই লোৱা দেখিছানে ইয়াতে ৰেজিষ্টেঞ্চ দিছে বা জাম্পাৰ মাৰিও কিছুমানত দিয়া থাকে এটা পজিটিভ ভোল্টেজ ইনপুট হ'ব এটা নিগেটিভ ভোল্টেজ ইনপুট হ'ব ঠিক আছে ইয়াতে তোমাৰ এই দুটা পিন এই দুটা ভাৰ্টিকেল আইচিত গৈছে এই দুটা ভোল্টেজ ভাৰ্টিকেল আইচিত গম পাইছানে বুজি পাইছা এই দুটা ভোল্টেজ ভাৰ্টিকেল আইচিত গৈছে তাৰপিছত আমাৰ ইয়াতে আৰু এটা ভোল্টেজ থাকে এই সেটটোত তোমাৰ কিমান ইনপুট ভোল্টেজটো নাই মই দৰকাৰে পৰা নাই ইয়াত 3.3 ৰেগুলেটৰ দিয়া আছে ইয়াতে ইনপুট ভোল্টেজটো আমি প্ৰথমতে চাই লওঁ ইনপুট ভোল্টেজ দিছে 10 ভোল্ট এই যে কালি যে পাইছিলোঁ 10 ভোল্টটো হাতখন নিদিবা হা 10 ভোল্টটো আমি ইনপুট ভোল্টেজটো পাইছোঁ দেখিছা না এইটো ইনপুট ভোল্টেজ এইটো 3.3 ৰেগুলেটৰ দিয়া আছে ইয়াত 3.3 দেখিছা না 3.27 দেখুৱাই আছে দেখিছা ইয়াত চা মাল্টিমিটাৰ চাই থাকা 3.3 ৰেগুলেটৰ তাৰপিছত ইয়াত আমাৰ আৰু ভোল্টেজ চাবলগীয়া কি আছে এক ছেকেণ্ড মই অলপমান 5 ভোল্ট ৰেগুলেটৰ এটা আছে 5 ভোল্ট ৰেগুলেটৰটো তোমালোকে চেক কৰিব লাগিব 5 ভোল্ট ৰেগুলেটৰটো হ'ল গৈ তোমাৰ এইটো ইনপুট চাই লওঁ ইনপুট ভোল্টেজটো ফাৰ্ষ্ট মিলাব লাগিব it is 6.65 voltage input হৈছে বুজিছানে এই 6.65 voltage input হৈছে আৰু আউটপুট ভোল্টেজটো হৈছে এই 5 ভোল্ট এপ্ৰক্স 5 ভোল্ট দেখুৱাই আছে ঠিক আছে এতিয়া আমাৰ কালি মই কৈছিলোঁ আৰু এটা বস্তু মেমৰিটো যে দেখুৱাইছিলোঁ মেমৰিত 3.3 ভোল্ট ইনপুট হৈছে মেমৰি 3.3 3.3 দিছে ইনপুট 3.3 ভোল্ট ঠিক আছে
এই 3.3 ভোল্টটি ইনপুট হৈছে মেমৰি হৈছে আমাৰ এই যেটো ক্ৰমা আইচিটো আমাৰ 3.3 ভোল্ট 5 ভোল্ট যদি 8 ভোল্ট থাকে 8 ভোল্ট ইনপুট হ'ব যদি যেটো ভোল্টেজ দৰকাৰ হয় তাতে আমাৰ এইটো ভোল্টেজ ইনপুট হ'ব তাৰপিছত 3 নম্বৰ তোমালোকে প্ৰবলেম লৈ কি এইকিটা ভোল্টেজ হ'ল মেইন চাবলগীয়া ভোল্টেজ তাৰপিছত তোমালোকৰ প্ৰবলেম কি আছে এটা সাপোজ তুমি সাপ্লাই তোমাৰ ক্লিয়াৰ পাই আছে সাপ্লাই ক্লিয়াৰ পাই আছে কিন্তু ইয়াত তোমাৰ ৰেজিস্ট্যান্স এটা আছে তোমাৰ ইয়ালৈকে 110 ভোল্টটো ইনপুট হোৱা নাই যদি ইয়ালৈকে যদি 110 ভোল্টটো ইয়ালৈকে ইনপুট হোৱা নাই তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব ইয়াত এটা ৰেজিস্ট্যান্স দিয়া আছে ৰেজিস্ট্যান্স দিয়া আছে এই ৰেজিস্ট্যান্সটোৰ দ্বাৰা তোমাৰ ভোল্টেজটো ইনপুট হ'ব ইমান আছে এইটো এই ভোল্টেজ মোৰ তোমাৰ ইয়াৰ ৰেজিস্ট্যান্সটো কটা থাকিলেও তোমাৰ সাপ্লাইটো ইনপুট নহ'ব ঠিক আছে ইয়াৰ ৰেজিস্ট্যান্স মাৰা থাকে কিছুমান জাম্পাৰ দিয়া থাকে যেতিয়া তোমাৰ এই ৰেজিস্ট্যান্সটো কটা থাকিব বা ওপেন হৈ থাকিব তেতিয়াহ'লে তুমি ইয়াত ভোল্টেজটো নাপাবা আৰু এটা কেতিয়াবা কি হয় ভোল্টেজটো এনে দেখুৱাই থাকে কিন্তু একচুৱেল ভোল্টেজটো তুমি নাপা কেতিয়াবা কেনেকৈ গম পাবা ভোল্টেজটো তুমি বাল্ব লগাই দিলে যদি ইয়াৰ নিগেটিভ পজিটিভত বাল্ব লগাই দিয়ে এই কেপাচিটৰ এটা দিয়া আছে ইয়াতে চাবা এইফালেদি গৈ এটা কেপাচিটৰ দিয়া আছে এই পইণ্টটোত এটা কেপাচিটৰ দিয়া আছে এই কেপাচিটৰটো যদি কেতিয়াবা লিক হৈ থাকে এনে সাপ্লাই দেখুৱাই থাকিব তোমাৰ কিন্তু তোমালোকৰ ইয়াতে তোমাৰ একচুৱেলি যিটো সাপ্লাই যিটো 110 ভোল্ট একচুৱেল সাপ্লাই হ'লে সেইটো ফলছ দেখুৱাই থাকিব কিন্তু এই কেপাচিটৰটো ডেমেজ হ'লেও সেইটো প্ৰব্লেম এটা দেখা দিয়ে ঠিক আছে এইটো কেপাচিটৰটো হ'ল 110 ভোল্টৰ দেখিছা এই লাইন দিছে এই লাইনটো ডাইৰেক্ট তোমাৰ ইনপুট হৈছে ইয়ালৈ চাই লোৱা ভালকৈ চাই লোৱা ইয়াতে এইটো সাপ্লাই তোমাৰ দেখিছে 110 ভোল্টৰ সাপ্লাই এইটো 110 ভোল্টৰ সাপ্লাই ইন হৈছে ইন হৈ ডাইৰেক্ট তোমাৰ গৈছে ইএসটি লৈকে কেতিয়াবা কি হয় এই ৰেজিস্ট্যান্সটো কাটি থাকে বা ক'ৰবাত কিবা এটা গণ্ডগোল হৈ থাকিলে ধৰা ট্ৰেকটো কিবা কাৰণত লুজ হৈ গ'ল সেই ক্ষেত্ৰতো তোমালোকে এইটো আগে ভালকৈ চাব লাগিব যে আমাৰ ইয়ালৈকে ভোল্টেজটো আহিছে নাই যদি আমাৰ ইয়ালৈকে আহিছে তেতিয়াহ'লে আমাৰ ইয়াত কিবা এটা ফল্ট হৈছে হয় ক'ৰবাত ট্ৰেক ছিঙিছে বা কিবা হৈছে এটলিষ্ট এইখিনি চাই লৈ তোমালোকে ইয়াতে ভোল্টেজটো আহিছে তেতিয়াহে গম পাবা ইয়াৰ পিছত তুমি অবভিয়াছলি ইয়াত আউটপুট পাবাই ভোল্টেজ সাপ্লাইটো হয়নে এনেকুৱা কিছুমান প্ৰব্লেম আৰু কেতিয়াবা কি হয় তোমাৰ ইয়াতে ডায়োড এটা আছে এই 110ৰ ডায়োডটো থাকে ডায়োডটো কেতিয়াবা শ্বৰ্ট হৈ থাকে এই ডায়োডটো কেতিয়াবা শ্বৰ্ট হৈ থাকিলে বা অপেন হৈ গ'লে তেতিয়াহ'লে তুমি এই সাপ্লাইটো নাপাবা বুজি পাইছা এই ডায়োডটো 110ৰ ডায়োডটো ইয়াতে আছে 110ৰ ডায়োডটো এইটো 110 ভোল্ট আউটপুট হৈছে এইটো ভোল্টেজ এইটো ডায়োডেদি দেখিছা এই 110 ভোল্টৰ ডায়োডটো বেয়া হ'লেও এতিয়া সাপ্লাইটো নাপাবা ঠিক আছে মেইন ডায়োড গিটাই আউটপুট ইয়াৰ মেইন যিকেইটা ইয়াৰ পৰা যি ট্ৰান্সফৰ্মাৰৰ পৰা আউটপুট দিছে ডায়োড গিটা ট্ৰান্সফৰ্মাৰ সাইডতে ডায়োড থকা হয় যিকেইটা পইণ্টৰ পৰা দৰকাৰ আউটপুট আছে তালৈকে তোমাৰ ট্ৰান্সফৰ্মাৰ পৰা ডায়োডৰ মানে কেপাচিটৰ থাকিব কেপাচিটৰৰ পিছতহে তোমাৰ য'ত ভোল্টেজ দৰকাৰ হয় অডিঅ' ছেকশ্যনত লাগে ডায়োড লগাই তোমাৰ ইএসটি হৰিজেণ্টেল আউটপুট ছেকশ্যনত লাগে এইবোৰ গোটেই পাছত মানে ডায়োড লগাই পঠিয়াই দিয়ে ডায়োডৰ থ্ৰুতে দিব লাগিব নহ'লে ডায়োড নিদিলে ৰেক্টিফায়াৰ নহ'ব ৰেক্টিফায়াৰ কৰাৰ পিছত ফিল্টাৰ কৰিব লাগিব ফিল্টাৰ কৰাৰ পিছতহে তোমাৰ ইএসটি বা অন্যান্য যিটো ইয়াত আমাৰ ধৰা অডিঅ' ছেকশ্যন হওক বা অন্যান্য ছেকশ্যনবিলাকত আমি ভোল্টেজ ছাপ্লাই দিব পাৰোঁ বুজি পাইছা ডাইৰেক্ট আমি ছাপ্লাই দিব নোৱাৰোঁ কিন্তু কাৰণ কিয় আমাৰ ট্ৰান্সফৰ্মাৰৰ পৰা এচিহে আউটপুট হ'ব বুজি পাইছা যেহেতু এচি আউটপুট হ'ব সেইকাৰণে কেপাচিটৰ আৰু ডায়োড আমাৰ প্ৰয়োজন হয় তাৰপিছত দ্বিতীয়তে কেপাচিটৰ ফিল্টাৰ কৰি ডায়োড ডিসি কেপাচিটৰ ডিসি কেপাচিটৰ ডিসি ভোল্টেজটো তোমাৰ ফিল্টাৰ কৰি পঠিয়াই দিয়ে ঠিক আছে এই বস্তু দেখা ঘূৰাই দিওঁ কি ক'লা এইফালে ঘূৰাই দিওঁ এই বস্তুটো ট্ৰান্সফৰ্মাৰ আউটপুট হয় এইকেইটা ট্ৰান্সফৰ্মাৰ আউটপুটৰ পৰা এইবোৰ ছেকেণ্ডেৰী ছেকশ্যন
এইটো হ'ল প্ৰাইমেৰী ছেকশ্যন, এইটো ইনপুট নেকি এইকেইটা ইনপুট চাপ্লাই। এই যে মই তোমালোকক দেখুৱাইছিলোঁ যে এই ডায়োডৰ পৰা তোমাৰ ইয়াত গৈছে, ট্ৰান্সফৰ্মাৰত গৈছে, ট্ৰান্সফৰ্মাৰৰ পৰা আউট হৈ কেনে তোমালোকৰ এই STR গৈছে। প্ৰাইমেৰী ফিক্সনৰ নহয় এইটো প্ৰাইমেৰী ছেকশ্যনৰ, বুজি পাইছা? এইখিনি বস্তুটো একেই, প্ৰায় গোটেই ছেকশ্যন যিমান তুমি ছেট আছে চবতে একেই ছিষ্টেমতে পাবা। হয় পিনটো তাতে মিডিলত লাগিছিল, ইয়াতে ছাইডত আছে, বুজি পালা? চবটা ইয়াৰ STR বিলাক বেলেগ বেলেগ ছাইডত পিনটো থাকেতো, চাই ল'বা। তাৰপিছত দ্বিতীয় নম্বৰ কথা হ'ল এই ৰেগুলেটৰ IC-ৰ কথা ক'লোৱে তোমালোকক, অডিঅ' IC-ৰ কথাখিনি ক'লোৱে। তাৰপিছত তোমাৰ কেতিয়াবা কি হয়, ষ্টেণ্ড বাই মোডত থাকে, কিছুমানে ভাবে কি ষ্টেণ্ড বাই কি কাৰণে হৈছে। এইটো হ'ল তোমাৰ নহয়, এইটো হৈছে তোমাৰ চেঞ্চৰ হয়, এইটো তোমাৰ ৰিমট চেঞ্চৰ বুলি কয়, এইটো ৰিমট চেঞ্চৰ বুলি কয়, বুজি পাইছা? এইটো ৰিমট চেঞ্চৰ। এই ৰিমট চেঞ্চৰটো বেয়া হ'লেও ৰিমটে কাম নকৰে কেতিয়াবা। সেইদিনা আপুনি ষ্টেণ্ড বাইত থাকোঁতে মেমৰি আইচিটো হেৰি কৰি দেখাইছিলে মানে, কি ক'লা? সেইদিনা যে ষ্টেণ্ড বাই হৈছিল তেতিয়া মেমৰি আইচিটো আপুনি খুলি লগাই দিছে। হয় সেইটো কেতিয়াবা কিছুমান ছেটত মানে ষ্টেণ্ড বাই প্ৰব্লেমত যদি আমাৰ গোটেইখিনি বস্তু ঠিকেই থাকে তেতিয়া আমি মেমৰিটো প্ৰথমতে বদলাই চাব লাগে। মানে এই লাইটটো যদি জ্বলি থাকে মানে নুমি নাযায় তেতিয়াহ'লে হেৰি লাইটটো নুমাই নহয়, তোমাৰ এটা কিছুমান ছেটত এইটো ছেটত এতিয়া নুমাই নাযায়, এইটো ছেটত ষ্টেণ্ড বাই কৰাৰ পিছত লাইটটো অলপ কমি যাব, অলপ কমি যাব, তেতিয়া তুমি গম পাবা ষ্টেণ্ড বাই ৰিলিজ হৈছে। বস্তুটো বুজি পাইছা? আৰু তোমালোকে এইটো বস্তু মনত ৰাখিবা যে আমাৰ কেতিয়াবা তোমাৰ এই ট্ৰানজিষ্টাৰটো শ্বৰ্ট থাকিলেও তোমাৰ 110 ভোল্টটো মিচিং দেখাব, এইটো কথা মনত ৰাখিবা। 110 ভোল্টটো মিচিং দেখাব। কেতিয়াবা আকৌ কি হ'ব, গোটেই ছাপ্লাইটোৱে অন নহ'ব। সেইকাৰণে পোনপ্ৰথমতে ছাপ্লাই যেতিয়া আমাৰ অন হোৱা নাই, পোনপ্ৰথমতে আমি চাব লাগিব যে আমাৰ আউটপুট ট্ৰানজিষ্টাৰটো বেয়া আছে নে ভাল আছে। যদি শ্বৰ্ট হৈ আছে তেতিয়াহ'লে আমি এইটো খুলি কেনে চাব লাগিব। বা কেতিয়াবা কি হয়, তোমাৰ এই EST যিটো ইনপুট হৈছে, EST-টো শ্বৰ্ট হ'লেও কেতিয়াবা দেখুৱাব পাৰে যে ডেড হৈ আছে, কিন্তু তোমাৰ ইয়াতেও শ্বৰ্ট দেখুৱাই থাকিব। তেতিয়া EST-ও কেতিয়াবা শ্বৰ্ট হয়, বুজি পাইছা? EST শ্বৰ্ট হ'লে এতিয়া তুমি এই 110 ভোল্টৰ পিন এটা ইয়াৰ পৰা লাইনটো অ'পেন কৰি দিলা, যিকোনো এটা লাইন অ'পেন কৰি দিলা মানে বুজি পাইছানে? চল্ডাৰ এৰাই কেনে খুলি দি ইয়ালৈকে 110 ভোল্টটো আহিছে নে চাব পাৰিবা। যদি 110 ভোল্টটো আহিছে, তাৰপিছত তোমাৰ ইয়াতে শ্বৰ্ট দেখুৱাই আছে তাৰপিছতো, তেতিয়াহ'লে তুমি এইটো ট্ৰানজিষ্টাৰটো খুলি চাবা। ট্ৰানজিষ্টাৰ খোলাৰ পিছতো যদি তুমি ইয়াতে শ্বৰ্ট পাই আছা, তেতিয়াহ'লে তুমি EST-টো খুলি কেনে চেক কৰিব পাৰা, বুজি পাইছা? কেতিয়াবা কি হয়, এই EST-টো শ্বৰ্ট হৈ থাকে, দেখাত তাৰমানে কি এনেকুৱা লাগে যেন বিউটো শ্বৰ্ট হৈ আছে, বিউটো শ্বৰ্ট হৈ থকা যেন নাই, কিন্তু বিউটো শ্বৰ্ট হোৱা নাই, তুমি EST-টো শ্বৰ্ট হৈ থকাৰ কাৰণে তোমাৰ এই প্ৰব্লেমটো দেখা দিয়ে, ঠিক আছে? আৰু তোমালোকে আৰু কেইটামান বস্তু জানি লোৱা। এই যে আমাৰ চুইচিং হয়, চুইচিং হ'বৰ কাৰণে আমাৰ এই IC-ৰ পৰা এটা ছাপ্লাই দিয়ে এই ট্ৰানজিষ্টাৰটোলৈকে। এই ট্ৰানজিষ্টাৰটোলৈকে যে ছাপ্লাই দিয়ে, ইয়াত এটা ড্ৰাইভাৰ ট্ৰান্সফৰ্মাৰ থাকে, ড্ৰাইভাৰ ট্ৰান্সফৰ্মাৰ আৰু ড্ৰাইভাৰ ট্ৰানজিষ্টাৰ থাকে। কেতিয়াবা এই 110 ভোল্টটো আহি আছে, কিন্তু তোমাৰ ছেটটো ষ্টেণ্ড বাই ৰিলিজ হোৱা নাই। এই যিটো তোমাৰ IC-ৰ পৰা যিটো ড্ৰাইভাৰ ছাপ্লাই এটা দিয়ে এই ট্ৰানজিষ্টাৰলৈকে, সেই ছাপ্লাইটো যদি মিচিং হৈ থাকে, এইটো AC-ত তুমি চেক কৰিব লাগিব। AC-ত 3 ভোল্ট 4 ভোল্ট এনেকুৱা দেখুৱায়। সেই ভল্টেজটো যদিও মিচিং হৈ থাকে, কেতিয়াবা তোমালোকে কি পাবা, ষ্টেণ্ড বাই প্ৰব্লেম পাবা। মানে ছেটটোত বহুত ধৰণৰ প্ৰব্লেম আহে, যেতিয়া প্ৰব্লেমবোৰ আহে তেতিয়া ক'ব পৰা যায়, কাৰণ কি প্ৰব্লেম সদায় বেলেগ বেলেগ আহি থাকে। তোমালোকে সেইটো মনত ৰাখি দিবা যে প্ৰব্লেম ক'ৰ পৰা হৈছে, এটা টাইপৰ প্ৰব্লেমটো নহয়। তাৰমানে কি হয়, কেতিয়াবা মেমৰি বেয়া হ'লেও ষ্টেণ্ড বাই দেখুৱাব পাৰে, কেতিয়াবা তোমাৰ এই মেইন IC-ৰ পৰা ছাপ্লাইটো নাপালেও তোমাৰ ষ্টেণ্ড বাই হ'ব পাৰে, কেতিয়াবা মেইন IC-টো বেয়া হ'লেও তোমাৰ ষ্টেণ্ড বাই প্ৰব্লেম হ'ব পাৰে। যিমানকেইটা ছেকশ্যন আছে
এই মেইন আইচি পাই চলা গোটেইখিনি মেইন এচিৰ পৰা চলোৱা যায়। এইটো ক্ৰমা আইচি বুলি কয়। ইয়াৰ পৰা কালাৰ ছিগনেল যাব, তাৰপিছত অডিঅ' ছিগনেলো আহিব, তাৰপিছত তোমাৰ কি বুলি কয় EST যে ছুইচিং কৰিব লাগিব, ছুইচিঙৰ কাৰণে ইয়াতে এই আইচিটোৰ দ্বাৰাই কাম হ'ব। একচুৱেলি এইটো ছুইচিংটো সেই ট্ৰানজিষ্টাৰ কয় হয়নে? ইয়াতে ছুইচিং ট্ৰানজিষ্টাৰ দিয়াই আছে, বুজি পাইছা? এই চাপ্লাইটোৰ কাৰণে ইয়াতে ট্ৰান্সফৰ্মাৰ এটাও দিয়া আছে, ইয়াতে ট্ৰান্সফৰ্মাৰ দিয়া আছে, বুজিছানে? এইটো ড্ৰাইভাৰ ট্ৰান্সফৰ্মাৰ বুলি কয়। ইয়াতে ড্ৰাইভাৰ ট্ৰানজিষ্টাৰটো লগতে দিয়া আছে, এয়া দেখিছা? এইকেইটা হ'ল, এই পইণ্টটো তোমাৰ গৈছে ডাইৰেক্ট তোমাৰ এয়া দেখিছা ট্ৰানজিষ্টাৰৰ তোমাৰ কালেক্টৰ পইণ্টত ইনপুট হৈছে, ঠিক আছে? এতিয়া তোমালোকে কি বস্তু থাকিব মই তোমালোকক কৈ দি আছোঁ। প্ৰথম EST, আউটপুট ট্ৰানজিষ্টাৰ, বুষ্টিং PF, ড্ৰাইভাৰ ট্ৰান্সফৰ্মাৰ, ড্ৰাইভাৰ ট্ৰানজিষ্টাৰ, ড্ৰাইভাৰ কইল, এইটো হৰাইজেণ্টেল ড্ৰাইভাৰ কইল। এইকেইটা বস্তু মেইনলি তোমালোকৰ হৰাইজেণ্টেল ছেকশ্যনত থাকিব, বুজি পাইছা? ইয়াৰে যিকোনো যদি এটা বস্তু বেয়া হয় হৰাইজেণ্টেল ছেকশ্যনে কাম নকৰিব। তাৰমানে কি হ'ব, ধৰা তোমাৰ ভল্টেজ হয় তোমাৰ ড্ৰপ কৰিব, নহ'লে তোমাৰ ট্ৰানজিষ্টাৰটো শ্বৰ্ট হৈ যাব। ইয়াত যিকোনো এটা বস্তু বেয়া যদি হয়, ধৰা তোমাৰ এই বুষ্টিং PFটো বেয়া হৈ গ'ল, তেতিয়াহ'লে তোমাৰ কি হ'ব, তোমাৰ হৰাইজেণ্টেল ছেকশ্যনত এই যিটো ট্ৰানজিষ্টাৰ আছে ট্ৰানজিষ্টাৰটো শ্বৰ্ট হৈ যাব। আৰু কেতিয়াবা কি হয়, EST শ্বৰ্ট হ'লেও তোমাৰ ট্ৰানজিষ্টাৰটো শ্বৰ্ট হৈ যাব পাৰে, বুজি পাইছা? আৰু কেতিয়াবা চাবা তুমি এইটো সৰু PF এটা দেখিছা ন, 2 kV PF, এই PFটো কেতিয়া প্ৰায় সংখ্যক চিটত জ্বলি যায়, এইটো বাৰ্ণিং হৈ যায়। এই PFটো তোমালোকে আগে চাই ল'বা, যেতিয়াই তাৰমানে হৰাইজেণ্টেল ছেকশ্যনত কাম কৰিবা। এই সৰু PFটো যিটো আছে ব্লু কালাৰৰ PF, এই PFটো তোমালোকে এই 2 kV PFটো তোমালোকে ৰিপ্লেচ কৰি দিবা, ঠিক আছে? তাৰপিছত তোমালোকে এই যে মই ক'লোঁ যে ড্ৰাইভাৰ ট্ৰানজিষ্টাৰটো কেতিয়াবা শ্বৰ্ট হ'লেও তোমাৰ ESTৰ ফালে তোমাৰ ছাপ্লাই ইনপুট হৈ আছে, কিন্তু EST অচিলেশ্যন হোৱা নাই, এই ড্ৰাইভাৰ ট্ৰানজিষ্টাৰটো শ্বৰ্ট হ'ব পাৰে। তাৰমানে প্ৰত্যেকটো বস্তু ইয়াৰ লগত জড়িত আছে, হৰাইজেণ্টেল ছেকশ্যনটোৰ। আৰু কেতিয়াবা কি ভাৰ্টিকেল প্ৰব্লেম কিছুমান দেখা দিয়ে। কেনেকুৱা ভাৰ্টিকেল প্ৰব্লেম দেখা দিয়ে, তোমাৰ ভাৰ্টিকেল হৰাইজেণ্টেল লাইনিং এটা দেখা দিব, কিন্তু তোমাৰ প্ৰব্লেমটো হৈছে ভাৰ্টিকেল ছেকশ্যনত। কেনেকুৱা, এই ইয়াতে তোমাৰ যে এই 14 ভোল্ট প্লাছ আৰু 14 ভোল্ট মাইনাছটো থকা বুলি কৈছিলোঁ, ইয়াতে যদি যিকোনো এটা ভোল্টেজ মিচিং হৈ যায়, যদি কিবা কাৰণে এটা ভোল্টেজ নাইকিয়া হৈ গ'ল, বা ইয়াতে ৰেজিষ্টেঞ্চ দিয়া আছে বা ৰেজিষ্টেঞ্চটো তোমাৰ কাটি গ'ল, কেতিয়াবা কি হয় এই ৰেজিষ্টেঞ্চটো কাটি গ'লেও তোমাৰ ইয়াত ছাপ্লাই নাহিব, এই ভাৰ্টিকেলৰ তোমাৰ IC-লৈকে ছাপ্লাইটো নাহিব। আৰু কেতিয়াবা কি হয়, তোমাৰ ইয়াতে কেপাচিটৰ এটা আছে, কেপাচিটৰটোও বেয়া হৈ যায় বা ডায়োডটোও শ্বৰ্ট হৈ যায়। এই ডায়োডটোৰ কাৰণেও তোমাৰ এই ভাৰ্টিকেল IC ইয়াতে পজিটিভ নিগেটিভ নহয়, ইয়াতে এটা তোমাৰ 14 ভোল্ট প্লাছ আহিব, এটা 14 ভোল্ট মাইনাছ আহিব। এই দুয়োটা ভোল্টেজ যদি IC-লৈকে ইনপুট নহয়, তেতিয়াহ'লে তোমাৰ ভাৰ্টিকেল লাইন দেখাব, হৰাইজেণ্টেল লাইন দেখুৱাব, ভাৰ্টিকেলৰ প্ৰব্লেম হ'ব। ভাৰ্টিকেল ছেকশ্যনত তোমাৰ মেইনলি প্ৰথমতে তোমালোকে ইয়াতে চাবা ছাপ্লাইবোৰ, মই দেখুৱাই আছোঁ 1 মিনিট। তোমালোকে প্ৰথমতে ছাপ্লাইবোৰ চেক কৰিবা, ছাপ্লাইবোৰ যদি ঠিকে ঠাকে আহি আছে, তাৰপিছত তোমালোকে গোটাই কিনে চাবা ইয়াতে কম্পনেণ্ট কি দিয়া আছে। ইয়াতে ফাৰ্ষ্ট আমাৰ দিয়া আছে কেপাচিটৰ এটা, হয়নে? এই কেপাচিটৰটো দিয়া আছে, আৰু এইটো হ'ল ভাৰ্টিকেল IC, এই ভাৰ্টিকেল IC-টো দিয়া আছে। যদি ভাৰ্টিকেল কেপাচিটৰটো তুমি এবাৰ খুলি কিনে চাব পাৰিবা, ভালে আছে যদি ঠিক আছে। কেতিয়াবা এইটো ডায়োড এটা দিয়া আছে, দেখিছেনে? এই ডায়োডটো কেতিয়াবা বেয়া হৈ থাকে, এই ডায়োডটোও বেয়া হৈ থাকিব পাৰে, বা এই ভাৰ্টিকেল IC-টো বেয়া হৈ থাকিব পাৰে। এইকেইটা কাৰণত ভাৰ্টিকেলৰ প্ৰব্লেম দেখা দিয়ে, বুজি পাইছেনে? বিশেষকৈ তোমাৰ
ভাৰ্টিকেল আইচিটো চাবাই, এই ডায়ডটো চাবা আৰু কেপাচিটৰটো চাবা। এইকেইটা বস্তুৰ খুব জৰুৰী। আৰু যদি এইকেইটা ঠিকে আছে তেতিয়াহ'লে তোমাৰ মেইন আইচিৰ পৰা ভাৰ্টিকেললৈকে এটা লাইনিং দিয়া আছে, ভাৰ্টিকেলৰ লাইনলৈকে এটা লাইনিং দিয়া আছে। সেই লাইনিংটো ট্ৰেচ কৰি উলিয়াবা। উলিয়াই লৈ যে ভাৰ্টিকেললৈকে ইয়ালৈকে পালছটো আহিছে নাই, ইয়াৰ পৰা ভাৰ্টিকেল লাইনলৈকে এটা পালছ আহিব। সেই পালছটো আহিছে নাই চাই ল'বা। কোনটো লাইনৰ পৰা এই মেইন আইচিৰ পৰা আহিছে, মেইন আইচিৰ পৰা ইনপুট হৈছে, দেখিছা ন? এই দেখিছা ন? ইয়ালৈকে ইনপুট হৈছে, দেখিছা? এই লাইনটো দেখিছা না? এয়া দেখিছা? এই লাইনবোৰ দুটা লাইন ইয়াৰ পৰা আহিব মেইন ভাৰ্টিকেল আইচিলৈকে, মেইন আইচিৰ পৰা। কেতিয়াবা এইটো ইয়াৰ পৰা এই আইচিটো বেয়া থাকিলেও ভাৰ্টিকেল প্ৰব্লেম দেখা দিব পাৰে, বুজি পাইছা? ভাৰ্টিকেল আৰু হৰাইজেণ্টেল ছেকশ্যনটো খুব দূৰত নাই, প্ৰায় লগালগিয়ে থাকে। কিছুমান ক্ষেত্ৰত অলপ যদি দূৰতো থাকে, ভাৰ্টিকেল আইচিটো যদি চিনি পোৱা, বা তুমি যদি ভাৰ্টিকেল আইচি চিনিও নোপোৱা, এই দুটা ভাৰ্টিকেলৰ লাইন নহয় জানো? এই বহল দুটা হ'ল হৰাইজেণ্টেল পিনৰ, তাৰমানে এই দুটা, এই চাৰিটা পিন আমাৰ ইয়ক কইলত গৈছে। ইয়ক কইলত দুটা ভাৰ্টিকেল গৈছে, দুটা হৰাইজেণ্টেল গৈছে। দুটা একদম বহল আছে, অলপমান বহল আছে দুটা, চাই লোৱা। আৰু দুটা তাৰমানে স্পেচটো কম আছে, সমান, বেছি দূৰ নাই। এই দুটা হ'ল ভাৰ্টিকেল। এই দুটা লাইন ভাৰ্টিকেলৰ। এই দুটা লাইন তোমাৰ ক'লৈকে গৈছে তুমি চেক কৰি ল'বা, কোনটো আইচিত সোমাইছে। তো অভিয়াছলি আইচিতে সোমাব এই লাইনটো। তেতিয়া তুমি গমেই পাবা যে এইটো এইটো ভাৰ্টিকেল লাইন, ভাৰ্টিকেল আইচি হয়। যদি কিবা কাৰণত চিনি নোপোৱা, তোমালোকৰ সুবিধাৰ্থে কৈছোঁ, কিন্তু চিনি পাবাই। কাৰণ কিয়? ভাৰ্টিকেল আইচিটো প্ৰায় হৰাইজেণ্টেলৰ লগতেই থাকে, ঠিক আছে? ঠিক আছে, এইটো আমাৰ CRT বেছ হয়। এইটো CRT মানে বুজি পাইছে নে? যিটো আমাৰ পিকচাৰ টিউবত যায়, পিকচাৰ টিউবত। ইয়াতে আমাৰ হৰাইজেণ্টেল ছেকশ্যনৰ পৰা দুটা ভল্টেজ তোমাৰ মেইন তোমাৰ CRT-লৈকে যাব, বুজি পাইছানে? সেই দুটা ভল্টেজ ক'ৰ পৰা যাব? এটা হ'ল 180 ভল্ট আৰু এটা হ'ল হিটাৰ ভল্ট। এই দুটা মেইন ভল্টেজ যদি তোমাৰ CRT-লৈকে নাযায়, তেতিয়াহ'লে তোমাৰ প্ৰব্লেম, দুটাত বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম দেখুৱাব। কিছুমান ৰিট্ৰেছ লাইন আহিলে তুমি চাবা, তেতিয়া এই 180 ভল্টটো ক'ৰবাত মিচিং হৈ আছে নেকি, ৰিট্ৰেছ লাইন আহে। আৰু কিছুমানত তোমাৰ দেখিবা ফিলামেণ্টটো জ্বলা নাই, ফিলামেণ্টটো জ্বলা নাই, তেতিয়া তোমালোকে চাবা এই হিটাৰ ভল্টেজটো। স্যাৰ, এই পিকচাৰটো আহি পেলাই 5 মিনিট ৰখি থকাৰ পিছত যে আকৌ গুচি যায়, এইটো কি প্ৰব্লেম হ'ব পাৰে? ইয়াতে চোৱা, এটা হ'ল 180 ভল্ট আৰু আনটো হ'ল তোমাৰ হিটাৰ ভল্টেজ 4 পৰা 5 ভল্ট AC ভল্ট দেখুৱাব। কিছুমান অলপ কমো দেখুৱাব পাৰে। ছেট লয়, যিকোনো ছেটত চব ছেটতে বেলেগ বেলেগ থাকিব। সেই ভল্টেজটো তোমাৰ ইয়ালৈকে আহিছে নে চাবা, হিটাৰ ভল্টেজটো চাবা আৰু 180 ভল্টটো চাবা। যদি 180 ভল্ট ইয়ালৈকে পাইছা, তেতিয়া তুমি এই পইণ্ট তিনিটা ক'ত গৈছে চোৱা। ইয়াতে এই তিনিটা পইণ্ট দেখিছা না? এই তিনিটা পইণ্ট তোমাৰ ক'লৈকে গৈছে চোৱা। এই তিনিটা পইণ্ট গৈছে তোমাৰ এই তিনিটা। ইয়াতে তোমাৰ এইটো হ'ল 180ৰ কাৰণে, আৰু এইটো হ'ল হিটাৰ ভল্টেজ। 3 নম্বৰটো হিটাৰ ভল্টেজ, এইটো হ'ল গ্ৰাউণ্ড। এই মাজৰটো হ'ল গ্ৰাউণ্ড হয়, এই মাজৰটো গ্ৰাউণ্ড হয়, এইটো হ'ল হিটাৰ, এইটো হ'ল 180 ভল্ট, বুজি পাইছা? এই হিটাৰ ভল্টেজটো যদি মিচিং হয়, তেতিয়া তোমাৰ ফিলামেণ্ট নজ্বলিব। কেতিয়াবা কি হয়, আমাৰ ইয়াতে মেইন ESTৰ পৰা হিটাৰ ভল্টেজটো আউটপুট হয়, তেতিয়া সম্ভৱতঃ আমাৰ ইয়াত ট্ৰেক মিচিং হৈ আছে নেকি প্ৰথমতে চাব লাগিব। যদি মিচিং হৈ আছে, মিচিং হৈ থাকিব পাৰে, সেইটো প্ৰথমতে চাই ল'ব লাগিব। যেতিয়া হিটাৰ ভল্টেজ আহি যাব, তেতিয়া ইয়াত তুমি চেক কৰিবা যে হিটাৰ ভল্টেজ ইয়ালৈকে আহিছে নে নাই। যদি ইয়ালৈকে হিটাৰ ভল্টেজ আহি গৈছে, তেতিয়াহ'লে তোমাৰ অভিয়াছলি তোমাৰ ফিলামেণ্ট জ্বলিব। আৰু কেতিয়াবা কি হয়, তাঁৰডালো ছিঙি থাকে। ইয়াতে ইয়াৰ মাজৰ পৰা কেতিয়াবা কি হয়, ইয়াৰ চাইডৰ পৰা তাঁৰডালো বেয়া হৈ থাকে। কেতিয়াবা চাই থাকিবা, কিছুমান ছেটত চাবা তাঁৰডাল বেয়া হৈ আছে, কিন্তু দেখাত তুমি ভালেই আছে তাঁৰডাল,
কিন্তু ইয়ালৈকে তুমি ভল্টেজটো পোৱা নাই, হিটাৰ ভল্ট বা 180 ভল্টটো পোৱা নাই। তাৰডাল তুমি আৰু বেলেগ তাৰ লগাই দিলেও তুমি চেঞ্জ কৰি আৰু বেলেগ তাৰ লগাই দিয়া, এতিয়া তোমাৰ হিটাৰ ভল্টেজ আহি যাব বা 180 ভল্টটো ইনপুট হৈ যাব। ঠিক আছে। আৰু বেছতো চাবা, বেছত কেতিয়াবা বেছলৈকে আহি বেছৰ পিনবিলাক ক'ৰবাত কিবা বেয়া হৈ থাকিব পাৰে, সেই বা লুজ হৈ থাকিব পাৰে, সেইবোৰো চাই ল'বা। প্ৰব্লেমবোৰ যেতিয়া তোমালোকে ফেচ কৰিবা তেতিয়া তোমালোকে ভালকৈ চাই ল'বা। ভালকৈ নোচোৱাকৈ তোমালোকে ক'বতো নোৱাৰিবা ন ক'ৰ পৰা কি হ'ল। ESTৰ পৰা প্ৰায় সংখ্যক ভল্টেজ আমাৰ দৰকাৰী এই ছেটটো অন হ'বৰ কাৰণে, বুজি পাইছা? ক'ৰ পৰা ক'লেগে ছাৰ? ইয়াতে 180 ভল্ট দেখুৱাব, কিন্তু এতিয়া আমাৰ ফিলামেণ্টত ইয়াত লাগি থকা নাই ন, হা 180 ভল্ট চেক কৰিবা। তাৰপিছত 2 নম্বৰতে হিটাৰ ভল্টেজটো চেক কৰিবা তোমালোকে। এই হিটাৰ ভল্টেজটো এই পিনত আহিব, গ্ৰাউণ্ডত লগাই ল'ব। গ্ৰাউণ্ডত লগাই লৈ এইয়া দেখিছেনে হিটাৰ ভল্টেজ 3.3 বা 3.4 মোক মানে এপ্ৰক্স 4 ভল্ট মান দেখুৱায়। ঠিক আছে, দেখিছেনে? এচি, এইটো এচি হিটাৰ ভল্টেজ, এচি চেক কৰিবা। ঠিক আছে। যদি কেতিয়াবা তোমালোক ইয়ালৈকে তোমালোকৰ ভল্টেজবোৰ ঠিকে আছে, তেতিয়া তোমাৰ ইয়াতে পোৱা নাই, এই বেছত তোমালোকে পোৱা নাই, তেতিয়াহ'লে তোমালোকে কি কৰিবা, এটা এটাকৈ চেক কৰিবা যে প্ৰথমতে আমি 180টো ইয়াতে আহিছে নে নাই চাম, তাৰ লাইনটো আহিছে নে নাই। ঠিক আছে, বাজা বাজি আছে মানে আমাৰ আহিছে। নেক্সট চাম আমি গ্ৰাউণ্ডটো, যদি গ্ৰাউণ্ড মিচিং হয় তেতিয়াও তোমাৰ কিন্তু ছেটত তুমি ইয়ে নোপোৱা, সেইকাৰণে তুমি গ্ৰাউণ্ডটো চাই লোৱা। গ্ৰাউণ্ড ঠিকে আছে, তাৰমানে গ্ৰাউণ্ড ঠিকে আছে মানে আমাৰ ইয়াতে বেছত আমি গ্ৰাউণ্ডটো পাই গৈছোঁ। 3 নম্বৰতে হিটাৰৰ লাইনটো, এই হিটাৰ লাইনটো চেক কৰিবা, বুজি পাইছা? এইটো হ'ল হিটাৰ লাইন। ঠিক আছেনে? এই হিটাৰ লাইনটো তোমালোকে চেক কৰিবা। এই 3টা লাইন যদি ইয়ালৈকে আহিছে, তাৰপিছত তোমালোকৰ ইয়াতে চাবা ইনপুট ভল্টেজ, হিটাৰ ভল্টেজটো ইনপুটৰ কাৰণে লাইন কৰি থোৱা আছে। এই লাইনটো চোৱা, ইয়াত হিটাৰ কোনফালে আহিছে তোমালোকে দেখিছানে? দেখা পাইছেনে লাইনটো কোনফালে আহিছে? কোনটোৰ পৰা গৈছে লাইনটো ছাৰ? এইটো 3 নম্বৰ লাইনটো, এইটো তোমাৰ এইফালে ঘূৰি গৈ হিটাৰ লাইনটো চাই লোৱা। হিটাৰ লাইনটো তোমাৰ এইফালে ওলাইছে, সোমাইছে, দেখিছা? সোমাই তোমাৰ এইফালে ইয়াতে প্ৰিণ্ট গৈছে, এই প্ৰিণ্টটো দি ইয়াত এটা জাম্পাৰ নহ'লে ৰেজিষ্টেঞ্চ মাৰা আছে, জাম্পাৰে মাৰা থাকিব পাৰে, জাম্পাৰ মাৰা আছে এইটো, তাৰপিছত গৈ বেছত লাগিছে। যদি তোমাৰ ইয়ালৈকে ভল্টেজটো ছাপ্লাইটো আহি গৈছে, তেতিয়াহ'লে তোমাৰ ফিলামেণ্ট ছাপ্লাই অ'কে আছে, ফিলামেণ্ট ছাপ্লাইটো অ'কে আছে, হিটাৰ পৰা এইটো অ'কে আছে। ঠিক আছে। 180টোৰ কাৰণে দি আছে এইটো, 180টো গৈছে তোমাৰ ক'ত চাই লোৱা, 180টো গৈছে তোমাৰ এই ট্ৰান্সষ্টাৰত গৈছে। ঠিক আছে, ট্ৰান্সষ্টাৰত গৈছে 180 ভল্টেজটো, দেখিছেনে? ট্ৰান্সষ্টাৰত গৈছে, লাইনটো দেখিছে? এই ট্ৰান্সষ্টাৰত গৈছে, ট্ৰান্সষ্টাৰৰ পৰা সোমাইছে। ঠিক আছে। এইকেইটা আমাৰ কালাৰৰ কাৰণে ব্যৱহাৰ কৰা যায়, এইকেইটা ট্ৰান্সষ্টাৰ কালাৰৰ কাৰণে ব্যৱহাৰ কৰে। ৰেড, গ্ৰীণ, ব্লু যে আমি যে দেখা পাওঁ, এইকেইটা ট্ৰান্সষ্টাৰ মানে দেখা পাওঁ, বুজি পাইছা? এটা ছেকশ্যন ৰেডৰ কাৰণে এক্সট্ৰা এটা ইউজ কৰিছে, গ্ৰীণৰ কাৰণে এটা ইউজ কৰিছে, আৰু ব্লুৰ কাৰণে এটা ইউজ কৰিছে। ঠিক আছে। এইকেইটা যদি কোনোবাটো বেয়া থাকে, আমাৰ কোনোবা এটা কালাৰ মিচিং হ'ব, বুজি পাইছেনে? এইখিনি হৈছে এইবিলাক ট্ৰান্সষ্টাৰ যদি আছে, ট্ৰান্সষ্টাৰকেইটা আমাৰ কালাৰৰ কাৰণে ব্যৱহাৰ কৰা থাকে। কিছুমান ছেটত IC দি বনোৱা থাকে, আৰু মেক্সিমাম ছেটত আগৰ ছেটবোৰত প্ৰায় ট্ৰান্সষ্টাৰ দি বনোৱা আছে। ঠিক আছে। এইখনি হ'ল কালাৰৰ কাৰণে। এই কালাৰৰ কাৰণে কালাৰৰ পইণ্টবিলাক এপা দিয়া আছে, কালাৰৰ পিন এই ICৰ পৰা ওলাই দেখিছে ন? এইবোৰ কালাৰৰ পিন ইয়াতে লিখাই আছে,
এইটো ৰেড গ্ৰীণ ব্লু দেখিছানে এই তিনিটা লাইন তোমাৰ এইয়া ইয়াত লিখা আছে এইটো ৰেড এইটো গ্ৰীণ এইটো ব্লু 3 নম্বৰটো ব্লু দেখিছা এই RGB সাপ্লাই ইয়াৰ পৰা মেইন আইচি দেখিছা তুমি এটা RGB না দেখিছা রেড গ্রিন ব্লু এটা 3 নম্বরটো গ্রিন আর রেড 2 নম্বর গ্রিন আছে ব্লু এই তিনিটা লাইন ইয়াত বেসট ইনপুট হৈছে বুজি পাইছা বেসট ইনপুট হৈছে ইয়াতো ঠিক তেনেদৰে থাকিবই এইটো চেক কৰিব পাৰিম না তাত লগাই পেলাই ইয়াত লগাই ডাইৰেক্ট এই ব্ৰাউজাৰত দি তাত লগাই ইয়াৰ পৰা চেক মাৰ্জাৰ দি চেক কৰিব পাৰিব যদি কিবা কাৰণে কোনোবা তাৰ চিনি থাকিব পাৰে না ভিতৰতে বা জ্বলি যাব পাৰে চেক কৰি ল'ব তোমালোকে বুজি পাইছা সেইখিনি বস্তু খালি তোমালোকে এইখিনি হ'ল আমাৰ হৰাইজেণ্টেল ছেকশ্যনৰ আৰু আমাৰ প্ৰেছত যিখিনি আমাৰ ৰেড গ্ৰীণ ব্লু যিটো আমাৰ ড্ৰাইভ আহে মেইন আইচিৰ পৰা সেইখিনি বস্তু প্ৰেছত যায় বুজি পাইছা